মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছোঁ তোমালোক সকলোৰে খুবেই ভাল ছাত্ৰ-ছাত্ৰীসকল যেহেতু তোমালোকে ইতিমধ্যে নবোদয় এন্ট্ৰেন্স এক্সামসমূহ দিলা আৰু হয়তো সকলোৱে আশা কৰি আছে যে ৰিজাল্ট আসলে কেতিয়া দিব ঠিক আছে মই এই ভিডিঅটো তোমালোকৰ কাৰণে ৰিজাল্টৰ ইনফৰমেশন দিবৰ কাৰণে বনালো আসলে সো তোমালোকে ভিডিঅটো শেষলৈকে মনোযোগেৰে চাবা ৰিজাল্ট আসলে কেতিয়া দিব তোমালোকে এই ভিডিঅতে জানিব পাৰিবা ঠিক আছে তাৰ আগতে মই এটা কথা কৈ লৈছো তোমালোকে নবোদয়ৰ লগত জড়িত সকলোবোৰ ইনফৰমেশন থাকিবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা তো তেতিয়া তোমালোকে ৰিজাল্টৰ ইনফৰমেশন আটাইতকৈ আগত পাবা মই তোমালোকক আটাইতকৈ আগত ইনফৰমেশন দি দিম যে ৰিজাল্ট ঘোষণা কৰা হৈছে বুলি সো মই এটা তোমালোকক জনাব বিচাৰিছো আসলে ৰিজাল্ট কেতিয়া ঘোষণা কৰিব এটা যেহেতু মাৰ্চ মাহ আৰম্ভ হৈছে গতিকে মাৰ্চ মাহৰ শেষৰ ফালে ঠিক আছে খুব সম্ভৱত 25-26 তাৰিখ মানত তোমালোকৰ ৰিজাল্ট দিব লাগে যেহেতু আগৰ বছৰ বিলাকতো তেনেকুৱাই কৰিছে তাৰ এটা কাৰণ এটো হয় যে যেহেতু এপ্ৰিল মাহৰ পৰা তোমালোকৰ এডমিশন সমূহ আৰম্ভ হ'ব সকলো শিক্ষাবৰ্ষ আসলে এপ্ৰিলৰ 1 তাৰিখৰ পৰা আৰম্ভ হয় কিন্তু তাৰ আগতে তোমালোকৰ ৰিজাল্ট সমূহটো দিবই লাগিব তেতিয়া এপ্ৰিল মাহত এডমিশন সমূহ হ'ব গতিকে তোমালোকে এডমিশনৰ কাৰণে ৰেডি হৈ থাকা আৰু ৰিজাল্টৰ কাৰণেও ৰেডি হৈ থাকা ৰিজাল্ট আসলে 25 26 27 এই কেইটা তাৰিখৰ ভিতৰতে দিব গতিকে সাজু হৈ থাকা যিসকলৰ পৰীক্ষা বহুত ভাল হৈছে তোমালোকে ৰেডি হৈ থাকা তোমালোকৰ যিবিলাক ডকুমেন্টস লাগিব হেবোৰ তোমালোকে আগতীয়াকৈ উলিয়াই ৰাখা ঠিক আছে গতিকে এই ইনফৰমেশনটো তোমালোকক দিলো আশা কৰিছো তোমালোকে ইনফৰমেশনটো পাই বহুত ভাল পাইছা সেইকাৰণে তোমালোকে এই আনন্দতে তোমালোকে লাইক এটা কৰি দিয়া আৰু শেয়াৰো কৰি দিবা তোমালোকৰ বন্ধুসকললৈ যাতে সকলোৱে খবৰটো পায় সো আজিলৈ আমি ইমানতে সামৰিলো